দেশৰ ৭৯তম স্বাধীনতা দিৱসৰ এই শুভ মুহূৰ্তত সকলো দেশবাসী ৰাইজক শুভেচ্ছা জ্ঞাপন কৰা হয়। আজি ইছলামপুৰ বানাত মাদ্ৰাছা, লখিমপুৰ জিলাৰ ইছলামপুৰ বানাত মাদ্ৰাছা কাহিপাৰাত সমগ্ৰ দেশৰ লগতে আৰু আজি ইছলামপুৰ বানাত মাদ্ৰাছাটো খুব উলহ মালহেৰে আজি পবিত্ৰ স্বাধীনতা দিৱস পালন কৰা হয়। আৰু এই স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে মাদ্ৰাছা পৰিচালনা সমিতিৰ উপসভাপতি জনাব আতাউৰ ৰহমান চাহাব। আৰু এই অঞ্চলৰ বিভিন্নজনে আহি অংশগ্ৰহণ কৰে। আৰু এই স্বাধীনতা দিৱসৰ শুভ মুহূৰ্তত ভাৰত স্বাধীনতা সংগ্ৰামত মাদ্ৰাছাসকলৰ বা ওলামাসকলৰ কি ভূমিকা আছিলে, মাদ্ৰাছাৰ সংক্ৰান্তত আমাৰ হিন্দু মুছলমান জৈন খ্ৰীষ্টান সকলো একত্ৰিত হৈ যে ভাৰত স্বাধীনতাৰ কাৰণে প্ৰাণ আহুতি দিছিলে, এই সংক্ৰান্তত শিক্ষকসকলে ভাষণ প্ৰদান কৰে। আজি এই পবিত্ৰ দিনটোত আজি সকলো দেশবাসীকে আমি শুভেচ্ছা ৭৯তম ভাৰতৰ স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু দেশবাসীক আমি আহ্বান জনাইছোঁ যে সকলো হিন্দু মুছলমান জৈন খ্ৰীষ্টান যি ধৰণে আমি একাকাৰ হৈ একত্ৰিত হৈ ভাতৃত্ববোধেৰে জীয়াই থাকি আমি ভাৰত স্বাধীনতা প্ৰদান কৰিছিলোঁ, ঠিক এনেকৈ আমি অনাগত দিনত যেন আমি আগবাঢ়িব পাৰোঁ, এনেকৈ যেন ভাতৃত্ববোধেৰে জীয়াই থাকিব পাৰোঁ, তাকে কামনা কৰি আজি এই স্বাধীনতা দিৱসৰ শুভ মুহূৰ্তত সকলোকে আমি আহ্বান জনাইছোঁ। ইছলামপুৰ বানাত মাদ্ৰাছাৰ এই শুভক্ষণত ইছলামপুৰ বানাত মাদ্ৰাছাৰ পৰা সমূহ দেশবাসী ৰাইজক আমি স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।